Hello aspirants, welcome to Education Wheel, the easiest way of learning reasoning. Today's topic is counting squares or rectangle. আৰু এটো হ'ব আমাৰ লেকচাৰ নম্বৰ হ'ব 4. অলৰেডি তিনটা লেকচাৰ মই অলৰেডি ইউটিউবত আপলোড কৰিছো. যদি কোনবাই চোৱা নাই তেতিয়ালে মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰে. লেকচাৰ নম্বৰ 1, লেকচাৰ নম্বৰ 2 আৰু লেকচাৰ নম্বৰ 3 দিয়া আছে. য'ত আমি শিকিছো ট্ৰায়াঙ্গলছৰ কেনেকৈ কাউন্ট কৰিম, ট্ৰায়াঙ্গল কেনেকৈ কাউন্ট কৰিম হেতুৰ বিষয়ে শিকিছো. এতিয়া আমি শিকিম স্কয়াৰ আৰু ৰেক্টেঙ্গল. প্ৰথম কথা হ'ল স্কয়াৰ কাক কয় আৰু ৰেক্টেঙ্গল কাক কয় হেতু বস্তু আমি বুজি পাব লাগিব. স্কয়াৰ মানে হ'ল যাৰ চাৰিটা সাইডে কি হ'ব লাগে, সমান হ'ব লাগে. The four sides are equal. তেকা স্কয়াৰ বুলি কওঁ. আৰু ৰেক্টেঙ্গল হলে যিকোনো অপোজিট সাইডস are equal. অপোজিট সাইডস are equal হ'ব লাগে তেতিয়া তাক আমি কি বুলি কওঁ, ৰেক্টেঙ্গল. কিন্তু ইয়াতে এটা বস্তু জানিব লাগিব. কেতিয়াবা কোৱেশ্চনত এনেকুৱা দিয়ে যে হাউ মেনি ৰেক্টেঙ্গলস are there. ক'ব যে ৰেক্টেঙ্গল কেইটা আছে, কেতিয়াবা দিব স্কয়াৰ কেইটা আছে. সেইকাৰণে এটা বস্তু আমরা জানিব লাগিব যে আমি স্কয়াৰবোৰকো আমি ৰেক্টেঙ্গল বুলি ক'ব পাৰো. কাৰণ স্কয়াৰবোৰৰ অপোজিট কি হয়, এইবোৰ কি হয় আমাৰ সমান হয়, ইকুৱেল হয়. অপোজিট সাইডস are equal. সেইকাৰণে আমি কি কওঁ, all squares are rectangle. আমি এটা বস্তু বুজি পাব লাগিব ইয়াতে. প্ৰথম কথা আমি কি বুজি পাব লাগিব যে all squares are rectangle but all rectangles are not square. মানে যিমানবোৰ বৰ্গ আছে মানে স্কয়াৰ আছে সবে হ'ব একোটা ৰেক্টেঙ্গল. ৰেক্টেঙ্গল মানে কয় আয়ত. কিন্তু সববোৰ আয়তে স্কয়াৰ নহয়, দ্যাট মিন্স বৰ্গ নহয়. সেই বস্তুটো আমি বুজি পাব লাগিব. ইয়াতে আমাক ওলাব দিব, সাপোজ এইটো এটা ফিগাৰ 1 আছে. এই ফিগাৰ 1ত কোৱেশ্চনটো আমাৰ এনেকুৱা দিব পাৰে যে হাউ মেনি স্কয়াৰ are there. ইয়াত এইটো সুধিব পাৰে, কেতিয়াবা সুধিব পাৰে টোটাল নাম্বাৰ স্কয়াৰ সুধিব, নহলে কেতিয়াবা এনেকুৱা হ'ব পাৰে টোটাল নাম্বাৰ অফ ৰেক্টেঙ্গল সুধিব পাৰে. আৰু কেতিয়াবা এনেকুৱা কোৱেশ্চন আহে যে only rectangle or only square. only যদি কয় only rectangle তেতিয়া হলে কি বুজাব, only rectangle মানে হ'ল স্কয়াৰবোৰ বাদ দিব লাগিব. ইয়াতে only rectangle ৰ কথাটো কি বুজাই আছে যে স্কয়াৰবোৰ কি কৰিব লাগিব, আমাৰ বাদ দিব লাগিব. কিন্তু যদি rectangle ৰ কথা কয় তেতিয়া আমি স্কয়াৰ প্লাস rectangle যিকেইটা আছে সব ল'ব লাগিব. এতিয়া ইয়াৰ নিয়ম কি, আসলতে এনেকুৱা যদি ডায়াগ্ৰাম থাকে তাৰে নিয়মটো হ'ল এনেকুৱা যে ইফালে আমি চাম, যদি হৰাইজন্টেলি চাওঁ মানে হৰাইজন্টেলি মানে এনেকুৱাকে যদি চাওঁ তেতিয়ালে 1 2, ইফালে যদি চাওঁ তেতিয়া 1 2. তে টোটাল নাম্বাৰ অফ স্কয়াৰ কেইটা আছে বুলি যদি খুদে তেতিয়া আমি এনেকুৱাকে কৰো, কেনেকুৱাকে ইটো 2 আৰু 2 মানে যেটো হাইয়েস্ট আছে আৰু হাইয়েস্টৰ লগত মাল্টিপ্লাই, মাজত প্লাস, তাৰ পিছত কি থাকি গল 1, ইয়াৰ ইফালেও 1 আছে ইফালেও 1 আছে, হিকানে 1 into 1 মাল্টিপ্লাই, দ্যাট মিন্স টোটাল কিমান হ'ল 5. টোটাল কিমান হ'ল 5. কিন্তু যদি খুদে যে ৰেক্টেঙ্গল, এটা ৰেক্টেঙ্গল মানে কি বুজাইছে, প্ৰথম কথা মই অলৰেডি কৈছো যে ৰেক্টেঙ্গল মানে হ'ল যে স্কয়াৰ প্লাস ৰেক্টেঙ্গল. তেতিয়া হলে আমি কেনেকুৱাকৈ কৰিম, এইটো নিয়মটো হ'ল এইটো আৰু এইটো আমি কি কৰিম 1 plus 2 কৰিম ইনটু এইটো সাইডত কেইটা আছে এইটো কৰিম 1 plus 2, দ্যাট মিন্স কেইটা 3 into 3 9. আর only rectangle কেইটা হ'ব, তেতিয়া হলে only rectangle হ'ব এই ৰেক্টেঙ্গলত কোনবোৰ আছে, এই পাঁচটাও আছে. মানে ৰেক্টেঙ্গল মই কৈছো যে স্কয়াৰ্স are also called as a rectangle. সেইকাৰণে ইয়াতে কি হ'ব, এই পাঁচটাও ইয়াত আছে, only rectangle হ'ব 9 minus 5, that means 4. only rectangle কিমান হ'ব 4. এইটো কেনেকৈ আমি চাব পাৰো, ইয়াত আমি চাব পাৰিম যে কেনেকৈ 4 হ'ল rectangle. এইটোতো স্কয়াৰ 1 2 3 4 চাৰিটা আমাৰ কি আছে স্কয়াৰ আছে, আৰু এটা কি আছে এই ডাঙৰটো এটা আছে, পাঁচটা স্কয়াৰ আছে. টোটাল কেইটা আছে স্কয়াৰ 5টা. এতিয়া আমি চাম
ৰেক্টেংগুল কেইটা আছে ৰেক্টেংগুল কেনেকুৱা হ'ব লাগিব ৰেক্টেংগুল আমি এইটো এটা চাম যে এইটো এটা ওৱান এটা ৰেক্টেংগুল আকৌ যদি মই এনেকুৱাকে চাওঁ এইটো এটা তলত আৰু এটা আছে দুটা হৈ গ'ল আকৌ মই ইফালে যদি চাওঁ এইটো কেইটা হ'ব তিনিটা আকৌ এইটো সাইডত যদি চাওঁ এনেকুৱাকে তেতিয়া কেইটা হ'ল চাৰিটা টোটাল ৰেক্টেংগুল কেইটা হৈছে এই যি কেইটা কৈছো এই কেইটা হ'ল অনলি ৰেক্টেংগুল সেইকাৰণে ৰেক্টেংগুল কেইটা চাৰিটা যদি কোৱেশ্চনত আহে যে হাউ মেনি নাম্বাৰ অফ ৰেক্টেংগুলছ তেতিয়া হলে আমি 9 লিখিব লাগিব যদি কোৱেশ্চনত আহে অনলি ৰেক্টেংগুল তেতিয়া হলে কি হ'ব 4 হ'ব তেতিয়া হলে আমি প্ৰথমত এইটো সেকেন্ড আৰু এটা আমি एग्जांपल লৈছো এইটো আমি কেইটা আছে আমি চাম এইটো সেকেন্ড एग्जांपलত কি হ'ব স্কয়ার কেইটা আছে আমাৰ একেবাৰে ইজি রুল স্কয়ার কি হ'ব 1 2 3 ইফালে কি হ'ব 1 2 3 that means 3 into 3 কৰিম 3 into 3 plus 2 into 2 plus 1 into 1 তেতিয়া কিমান হৈ গ'ল 9 plus 4 plus 1 that means 14 টা আমাৰ কিমান কি আছে স্কয়ার আছে কি আছে 14 টা কি আছে আমাৰ স্কয়ার আছে ৰেক্টেংগুল টোটাল ৰেক্টেংগুল কেইটা আছে এইটো আমি কম টোটাল ৰেক্টেংগুল তেতিয়া টোটাল ৰেক্টেংগুল কেইটা আছে টোটাল ৰেক্টেংগুল আছে 1 plus 2 plus 3 কি হ'ব 1 plus 2 plus 3 into 1 plus 2 plus 3 কিমান হ'ল টোটাল হৈ গ'ল আমাৰ 6 6 36 টা কি আছে টোটাল ৰেক্টেংগুল আছে এই টোটাল ৰেক্টেংগুলত কিন্তু আমাৰ স্কয়ারও ইনক্লুড হৈ আছে যদি কয় যে অনলি ৰেক্টেংগুল তেতিয়ালে কি হ'ব যদি কয় অনলি ৰেক্টেংগুল তেতিয়ালে আমাৰ কেনেকুৱা হ'ব অনলি যদি কয় অনলি ৰেক্টেংগুল হলে কি হ'ব 36 minus 14 that means কিমান হ'ব 2 2 22 টা অনলি ৰেক্টেংগুল আছে ইয়াতে স্কয়ার কেইটা কি কৰিব লাগিব বাদ দি টেস্ট আমি আৰু এটা एग्जांपल চাওঁ Suppose এইটো এটা আছে ইয়াতে টোটাল নাম্বাৰ অফ স্কয়ার কেইটা আছে আৰু ৰেক্টেংগুল কেইটা আছে ইয়াতে আমি কেনেকৈ কাউন্ট কৰিম আগতো কেনেকুৱা আছিল ইয়াতে যিমান কেইটা আছিল ইয়াতে একেই আছিল যিমান কেইটা ৰ আছিল কিমান কেইটা আমাৰ কলম আছিল কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈছে 1 2 3 4 ইফালে যদি চাওঁ 1 মানে 1 2 3 4 ইফালে যদি চাওঁ 1 2 3 4 5 তেতিয়া হলে টোটাল নাম্বাৰ অফ স্কয়াৰ ফৰ্মৰ আগৰটো নিচিনা কি হ'ব যে 5 into 4 plus 4 into 3 4 into 3 plus 3 into 2 3 into 2 plus 2 into 1 আৰু তাৰ পিছৰটো কি হ'ব 1 into 0 হ'ব লাগে তাৰ পিছৰটো কি হ'ব লাগে পিছৰটো হ'ব লাগে 1 into 0 কিন্তু হেইটোটো লাষ্টত যায় 0 এ হ'ব সেইকাৰণে আমি কৰো মানে কি ইয়াৰ পৰা আমি এক এককে কমাব লাগে দুইটাতে 5 ৰ পৰা 1 কমাই দিলে কি হ'ব 4 আকৌ 4 ৰ পৰা 3 ঠিক হেই 4 ৰ পৰা 3 1 কমাই দিলে 3 হৈছে 3 ৰ পৰা 2 আকৌ 3 ৰ পৰা 2 2 ৰ পৰা 1 আকৌ 2 ৰ পৰা 1 1 ৰ পৰা কি হৈ যাব 0 কিন্তু এটো লাষ্টটো দৰকাৰে নাই টোটাল নাম্বাৰ অফ স্কয়াৰ কিমান হৈ গ'ল 20 plus 12 plus 6 plus 2 that means কিমান হৈছে 40 টা কিমান হ'ব 40 হ'ব 4 14 6 20 20 40 টা হ'ব এতিয়া চাব লাগে আমাৰ টোটাল ৰেক্টেংগুল কেইটা হ'ব টোটাল ৰেক্টেংগুলৰ ফৰ্মুলা কি আছিল টোটাল ৰেক্টেংগুলৰ ফৰ্মুলা আছিল এইখিনি প্লাস এইখিনি that means আৰু মাজত কি আছিল ইনটু তেতিয়া কি হ'ব 1 plus 2 plus 3 plus 4 plus 5 ইনটু ইফালে কিমান আছে 1 plus 2 plus 3 plus 4 that means কিমান হ'ব টোটাল যদি আমি ইয়াতে কৰো তেতিয়া কিমান হৈ আছে 15 ইয়াতে কিমান হ'ব 15 ইনটু ইয়াতে কৰিলে কিমান হৈ আছে 2 10 ইয়াতে কৰিলে কিমান হ'ব 10 that means কিমানটা হ'ল 150 টা আছে কিমানটা হৈছে 150 টা যদি কয় অনলি ৰেক্টেংগুল কেইটা আছে তেতিয়া কি হ'ব 150 minus
40 যদি কয় যে অনলি ৰেক্টেংগুল কেইটা আছে তেতিয়ালে কি হ'ব অনলি ৰেক্টেংগুলত হ'ব 150 minus 40 that means 110 টা অনলি ৰেক্টেংগুল আছে হৈছে এইটো আমাৰ ফার্স্ট প্যাটার্নটো হৈ গ'ল এতিয়া আমি চাম সেকেন্ড প্যাটার্নত কি দিয়া আছে একেই ফার্স্ট প্যাটার্নটোৰে জাস্ট ইয়াতে কি কৰিছে দুটা ডায়াগ্ৰাম ওভাৰল্যাপ হৈছে দুটা ডায়াগ্ৰাম মানে কি চাব পাৰো যে এইটো হল ডাঙৰটো তাৰ মাজত আছে সৰুটো যদি কই ইয়াতে টোটাল স্কয়ার কেইটা আছে তেতিয়ালে আমি কি কম প্ৰথম একদম ডাঙৰটো যদি চাও তেতিয়ালে স্কয়ার কেইটা আছে আমাৰ মতে কি হ'ব লাগে 1 2 1 2 তেতিয়ালে 2 into 2 plus 1 that means 5 টা আছে মানে ডাঙৰটো কেইটা আছে 5 টা আৰু সৰুটো কেইটা থাকিব সৰুটো একেই 1 2 আকৌ সৰুটো কেইটা থাকিব 5 টা তেতিয়ালে টোটাল স্কয়ার কিমানটা হ'ল টোটাল স্কয়ার হ'ব 5 plus 5 that means 10 টা টোটাল আমাৰ স্কয়ার কেইটা হ'ব 10 টা যদি কয় যে টোটাল ৰেক্টেংগুল কেইটা হ'ব তেতিয়ালে আমি কেনেকৈ কৰিম সেই আগৰটোৰ প্ৰসেছতে আমি কৰিব পাৰো যে কিমানটা হ'ব আমি উলাব পাৰিম প্ৰথমটোৰ ক্ষেত্ৰত আমি চাম আকৌ সেকেন্ডটোৰ ক্ষেত্ৰত তেতিয়ালে কি হ'ব ৰেক্টেংগুল টোটাল কেইটা আছে তেতিয়ালে কি পাম 1 plus 2 that means তলত কিমান হ'ব আমি অলৰেডি কৰিছিলো যে 1 আৰু 2 হলে 3 ইফালে যদি আহিব 3 9 হ'ব আৰু ইয়াতো কেইটা আছে 9 that means কেইটা 9 হৈ গ'ল 9 plus 9 that means আমি কিমান পাম 15 টা পাম ডাঙৰটোৰ কাৰণে 9 টা আৰু সৰুটোৰ কাৰণে কেইটা 9 টা এটো হ'ল টোটাল ৰেক্টেংগুল যদি অনলি ৰেক্টেংগুল কয় তেতিয়ালে অনলি ৰেক্টেংগুল হ'ব 18 minus 10 that means 8 ঠিক আছে এইটো কি হ'ব ইয়াত কি হ'ব ডাঙৰটো হ'ব 5 টা ডাঙৰটো কি হ'ব 5 টা হ'ব আৰু ইয়া তাৰ পিছত মাজৰটো কেইটা হ'ব 5 টা ইয়াৰ নিচিনাই আৰু এইটো কেইটা হ'ব 5 টা তেতিয়ালে টোটাল স্কয়ার কিমান হ'ল টোটাল স্কয়ার হ'ব 15 টা টোটাল ৰেক্টেংগুল কেইটা হ'ব এটাত কেইটাকে হয় 9 টা তেতিয়ালে 9 plus 9 plus 9 that means কিমান হ'ব 27 টা হ'ব টোটাল কিমান হ'ব 27 টা এতিয়া আমি চাম এইটো প্যাটার্নত যদি থাকে এইটো প্যাটার্নত কেনেকুৱা হ'ব তেতিয়ালে এটোটো একেই কিমান আছে 1 2 যদি আমি ইয়াতে দিও 1 2 3 4 5 6 7 ইফালে যদি চাও 1 2 সরি itu 1 আছে 2 3 4 5 6 7 8 এই যদি হয় টোটাল যদি কয় টোটাল স্কয়ার কেইটা আছে তেতিয়ালে কি হ'ব টোটাল স্কয়ার হ'ব ফর্মুলাটো কি হ'ব 8 into 7 plus 7 into 6 plus কি হ'ব এটা কমাই দিলে 6 into 5 plus কি হ'ব 5 into 4 plus 4 into কিমান হ'ব 3 plus কি হ'ব plus হ'ব আমাৰ 3 into 2 লাষ্টৰ 2 হ'ব 2 into 1 আৰু না লাগে 1 into 0 কৰিলে একেই পাম আমি তেতিয়ালে টোটাল কিমান হৈ আছে টোটাল আমি যদি কাউন্ট কৰো কিমান পাম টোটালটো আমি কাউন্ট কৰিলে হৈ যাব কিমান হ'ব ইয়াতে 56 plus 42 plus 30 plus 20 plus 12 plus 6 plus 2 that means ইয়াতে আমাৰ হৈ আছে এটো হৈ আছে 20 20 40 আৰু 30 70 আৰু 40 112 আৰু 56 that means 112 আৰু 56 হলে 168 টা কি আছে স্কয়ার আছে প্লাস এতিয়া আমি চাব লাগিব ইয়াতে কেইটা স্কয়ার আছে এই সৰু কেইটা কেইটা আছে কেইটা আছে আমি অলৰেডি পাইছো যদি এনেকুৱা থাকে 1 2 আকৌ 1 2 তেতিয়া কেইটা থাকে 5 টা প্লাস 5 that means কিমান হৈছে 173 টা আছে টোটাল নাম্বার অফ স্কয়ার কিমান আছে 173 টা আছে এতিয়া আমি চাম নেক্সট প্যাটার্ন যেটা আছে এইটো প্যাটার্নত যদি থাকে তেতিয়া হলে কিমানটা স্কয়ার থাকিব ইয়াতে যদি আমি চাও কেইটা আমাৰটা যেনেকুৱা লাগিছে যে ইয়াতে স্কয়াৰৰ কেইটা আছে এটো এটা বেসিক ব্লক আছে চাব পাৰো আকৌ এটো এটা আছে আকৌ এটো এটা আছে
ডেট মিন্স এটা তিনটা আছে যদি কয় স্কয়ার কেইটা আছে তেতিয়ালে কিমান হ'ব এইটো তোমাৰ কেইটা থাকে পাঁচটা ইয়াতো এই মাজৰটোত কেইটা থাকিব মাজৰটোতো থাকিব পাঁচটা এই তলৰটোত কেইটা থাকিব পাঁচটা ডেট মিন্স কিমান হ'ল 50 কিন্তু কথা হ'ল ইয়াত আমি কিছুমান ব্লক দুবাৰ দুবাৰ ইউজ হৈছে কোনটো কোনটো ব্লক দুবাৰ ইউজ হৈছে আমাৰ এই ব্লকটো হৈছে আকৌ এটো হৈছে এটো একেবাৰে তলৰটোত হৈছে আকৌ মাজৰটোতো হৈছে ইয়াতো হৈছে সেই কাৰণে এই টুটো আমি কি কৰিব লাগিব বাদ দিব লাগিব ডেট মিন্স আমাৰ টোটাল কিমান হ'ব 13 টা হ'ব টোটাল কিমান হ'ব 13 টা হ'ব নেক্সট আমি আৰু এটা एग्जांपल চাওঁ এইটো যদি চাওঁ এইটো আমাৰ একেই ইয়াতে যদি আমি চাওঁ এইটো নিচিনা এইটো কিমানটা আছে ইয়াতে যদি আমি চাওঁ ক্যালকুলেট কৰিলে আমি গম পাম ইয়াতে কেইটা থাকে পাঁচটা ইয়াতে কেইটা থাকিব পাঁচটা ইয়াতে কেইটা থাকিব ইয়াতে আমাৰ কেইটা থাকিব পাঁচটা ইয়াতে কেইটা থাকিব পাঁচটা ইয়াতে কেইটা থাকিব পাঁচটা ইয়াতে কেইটা থাকিব পাঁচটা ইয়াতে কেইটা থাকিব পাঁচটা টোটাল নাম্বাৰ অফ স্কয়াৰ কিমান হ'ব টোটাল নাম্বাৰ অফ স্কয়াৰ হ'ব 1 2 3 4 5 6 7 মানে 7 * 5 মাইনাস এটা কমন কোন কেইটা আছে ডাবল ডাবল কত ইউজ হৈছে ডাবল ডাবল আমাৰ ইয়াতে ইউজ হৈছে এইটো এটা হৈছে এইটো এটা হৈছে এইটো এটা হৈছে এইটো এটা হৈছে আকৌ ইয়াতো হৈছে that means total কেইটা 1 2 3 4 5 6 6 বাদ যাব that means কিমান হ'ল 35 minus 6 that means আমাৰ কিমান পাম 29 মানে টোট কেইটা আছে 29 টা আছে এইটো এটা আমাৰ ওয়ান টাইপ অফ আছিল এতিয়া নেক্সট আমি চাম এটা আমি বুজি পাইছো এইটোৰে সেম খালি ইয়াটো এটা বেসিক ব্লক আছিল এইটো জনে কোৱা গৈছিল আমি প্ৰথম যিটো চাইছিলো হেতু নিচিনাই আছে এইটো ইয়াত পাঁচটা থাকে স্কয়াৰ ইয়াতো পাঁচটা আছে কিন্তু ইয়াতে আমাৰ দুবাৰ কি হৈছে ইউজ হৈছে সেই কাৰণে 2 কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়াতে আমি চাম এইটো এটা ব্লক আছে আৰু এইটো এটা ব্লক তিনটা ব্লক আছে সেই কাৰণে কি হ'ব 5 + 5 + 5 5 মাইনাস কি হ'ব 15 नेक्स्ट पैटर्न टू होल 4 नंबर पैटर्न टू आमार एटू আছে एटू আমি কেনেকৈ কৰিম ইয়াৰ প্ৰথম কথা হ'ল ইয়াত যদি আমি চাওঁ স্কয়াৰ কেইটা আছে স্কয়াৰ কেইটা থাকিব স্কয়াৰ টু পাঁচটা আছে ইয়াতে স্কয়াৰ কেইটা আছে পাঁচটা কেনেকুৱাকে আমি আগৰ যেনেকুৱাকে পাইছিলো ডায়াগ্ৰাম এটো কি কেইটা আছে এনেকুৱা মানে ইয়াৰ বেসিক টু এনেকুৱা আছে তেটো কি আছিল আমাৰ ফৰ্মুলাটো আমাৰ এনেকুৱা আছিল 1 2 1 আকৌ ইয়াতো 2 তেটো 2 into 2 और 1 into 1 that means किमान होबो 4 plus 1 5 और আমি এনো কাউন্ট কৰিব পাৰো 1 2 3 4 আৰু ডাঙৰ 2 5 কিন্তু যদি আমাৰ এনেকুৱাকে দিয়া থাকে তেতিয়া আমি কাউন্ট কৰিব লাগে কিমানটা হ'ব আমি সাপোজ এটা দিলো এই ওপৰত এটা যেটো আছে হিটো আমি চাব লাগিব তেতিয়ালে আমাৰ বেসিকে আমি যে আমি ভালকে বুজি পাম এতিয়া আমি ইয়াতে এটা আজ দিয়াৰ পিছত ইয়াতে কি কৰিছে ই ভাগ কৰিছে কেইটা ট্ৰায়াঙ্গল ৰেক্টেঙ্গল বনাইছে আমি ক'বলৈ গলে এইটো এটা হৈছে ৰেক্টেঙ্গল 1 নেক্সট এইটো এটা হৈছে 2 নেক্সট আৰু এইটো এটা হৈছে 3 that means কেইটা ৰেক্টেঙ্গল হৈছে তিনিটা ৰেক্টেঙ্গল হৈছে মানে এডিশনাল তিনিটা ৰেক্টেঙ্গল হৈছে এটা আছে মানে সেই কাৰণে ইয়াতে কিমানটা হৈছে আৰু 3 ঠিক এদৰে ইয়াতো কেইটা হ'ব ইয়াতো 3টা হ'ব 3টা হ'ব ইয়াতো কেইটা হ'ব ইয়াতো 3টা হ'ব ইয়াতো কেইটা হ'ব ইয়াতো 3টা হ'ব তেতিয়ালে টোটাল নাম্বার অফ রেক্টেঙ্গল যদি কয় তেতিয়ালে কেইটা হ'ব টোটাল নাম্বার অফ রেক্টেঙ্গল হ'ব আমাৰ রেক্টেঙ্গল হ'ব টোটাল নাম্বার অফ রেক্টেঙ্গল হ'ব 12 কারণ 3 3 3 3 3 into 4 12 plus
আৰু ৰেক্টেংগুল আমি কেনেকুৱা কেইটা পাইছিলো আৰু আমাৰ এনেকুৱা আছিল বেসিক যেতিয়া থাকে তেতিয়া ৰেক্টেংগুল কেইটো কেনেকুৱা আছিল এইটো এটা ৰেক্টেংগুল নেক্সট এইটো এটা ৰেক্টেংগুল নেক্সট এইটো এটা ৰেক্টেংগুল নেক্সট এইটো এটা ৰেক্টেংগুল তেতিয়া হলে আমি কেইটা পাইছিলো আৰু আমি চাৰিটা ৰেক্টেংগুল পাইছিলো আৰু স্কয়াৰৰ আমি ৰেক্টেংগুলৰ ভিতৰত ধৰিছো তেতিয়া হলে 5 তেতিয়া কিমানটা হল আমাৰ 21 টা আমাৰ কি পালো আমি টোটাল ৰেক্টেংগুল যদি কয় যে অনলি ৰেক্টেংগুল কেইটা হ'ব অনলি ৰেক্টেংগুল হ'ব এই পাঁচটা আমি বাদ দিম তেতিয়া হলে কিমানটা হ'ব 16 টা হ'ব ঠিক হেদৰ এইটো এটা ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো যদি আমি কৰো তেতিয়া হলে কেনেকা হ'ব ইয়াৰ ক্ষেত্ৰত যদি এটা লাইন থাকে তেতিয়া হলে কেইটা হৈছিল আমি গম পাইছিলো যদি এটা লাইন থাকে তেতিয়া হলে আমাৰ কেইটা হয় ইয়াতে আমাৰ হ'ব তিনিটা এটা লাইনৰ কাৰণে কেইটা হ'ব 3 এটো লাইনৰ কাৰণে কেইটা হ'ব 3 এটো লাইনৰ কাৰণে কেইটা হ'ব 3 এটো লাইনৰ কাৰণে কেইটা হ'ব 3 that means total যদি আমি ইয়াতে চাও ৰেক্টেংগুল কেইটা পালো 3 * 4 প্লাস এতিয়া আমি চাম নেক্সট আৰু এটা লাইন আছে আমি ইয়াতে বুজি লও প্ৰথম ওপৰটোৰ পৰা বুজি লও তেতিয়া হলে আমাৰ ভাল হ'ব ইয়াতে তো এটা আছে এনেকুৱা আছে ঠিক এটো এটা আছে আৰু এটো এটা আছে নেক্সট এটো তো আমি কলো এটোৰ কাৰণে তিনটা হৈছে এটোৰ কাৰণে কেইটা হ'ব এটোৰ কাৰণে হ'ব কোন কেইটা হ'ব এটোৰ কাৰণে আমাৰ হ'ব এটো এটা হ'ব নেক্সট কি হ'ব এটো এটা হ'ব নেক্সট কি হ'ব যে এটো এটা হ'ব নেক্সট কি হ'ব এই ডাঙৰটো এটা হ'ব দ্যাট মিন্স কেইটা হ'ল চাৰিটা হ'ল কিন্তু এটো তো হৈছে কিন্তু এটো তো আমি আগৰ পৰাই লৈছো এটো এটোৰ কাৰণে আছে সেইকাৰণে ইয়াতে কেইটা হৈছে 4 ঠিক আছে ইয়াতে কেইটা হ'ব 4 ইয়াতে কেইটা হ'ব 4 ইয়াতে কেইটা হ'ব 4 ইয়াতে কেইটা হ'ব 4 দ্যাট মিন্স কেইটা হ'ল 4 * 4 4 * 4 দ্যাট মিন্স কিমানটা পাম 16 প্লাস আৰু আমি তো জানো এটো ডাঙৰ যেটো আমাৰ কি আছে স্কয়াৰ আছে এইটোৰ কাৰণে কেইটা ৰেক্টেংগুল হয় হেতুৰ কাৰণে চাৰিটা যদি কো টোটাল ৰেক্টেংগুল তেতিয়া হলে স্কয়াৰ কেইটা আছিল স্কয়াৰ আছিল পাঁচটা তেতিয়া হলে গোটেই পাঁচটা আহি যাব তেতিয়া হলে কেইটা হ'ব 12 + 16 + 4 + 5 দ্যাট মিন্স আমাৰ কিমান পাম আমি টোটাল হ'ব যাই বিনে 12 আৰু 16 দ্যাট মিন্স 28 32 28 और 4 32 37 টা হ'ব টোটাল কি হৈছে ৰেক্টেংগুল স্কয়াৰ কেইটা হ'ব স্কয়াৰ তো পাঁচটাই হ'ব স্কয়াৰ কেইটা হ'ব পাঁচটা হ'ব যদি কয় অনলি ৰেক্টেংগুল তেতিয়া কেইটা হ'ব অনলি ৰেক্টেংগুল হ'ব এই পাঁচটা বাদ দিলে তেতিয়া কিমানটা হ'ব 32 টা হ'ব এইটোৱে আমাৰ আছিলে আজি এই টপিকটো ও আছিলে দা কাউন্টিং অফ স্কয়াৰ্স অর ৰেক্টেংগুল প্লিজ aspirant subscribe my channel for more videos